নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ ভোগালীৰ ভোগৰ মাজত আজি লৈ আহিছোঁ তেজপুৰৰ পৰা অৰুণিমা ডেকাই লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা এই অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় সাবস্ক্ৰাইব কৰি থব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফলো কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফলো কৰা নাই তাকো কৰি থব যাতে মোৰ ভিডিঅ'বোৰ পোৱাৰ লগে লগে আপোনালোকে এটা নটিফিকেশ্যন পায় এতিয়া আগবাঢ়ো অৰুণিমাৰ অভিজ্ঞতাৰ ফালে অৰুণিমাৰ ঘৰ তেজপুৰত আৰু তেওঁ মানে ডিফেন্সত নিজক এষ্টাব্লিছ কৰাৰ বিৰাট এটা মন সেয়েহে তেওঁ বিএ পাছ কৰাৰ পিছত শাৰীৰিক মানে ব্যায়াম বা দৌৰা এইবোৰত বৰ গুৰুত্ব দিছিলে আৰু তেওঁ সেয়েহে সিদ্ধান্ত ল'লে যে ৰাতিপুৱা তেওঁ সদায় এঘণ্টাকৈ দৌৰিব তেওঁ লগৰ এজনেও সদায় ৰাতিপুৱা পুৱতি নিশা আচলতে 4 মান বজাতে দৌৰিবলৈ যায় গতিকে লগৰজনৰ লগত কথা পাতি তেওঁ ঠিৰাং কৰিলে তেওঁৰ লগত সদায় দৌৰিবলৈ যাব লগৰজন আহে তেওঁৰ ঘৰ অৰুণিমাহঁতৰ ঘৰৰ পৰা অলপ দূৰত 400 মিটাৰমান হ'ব তেওঁ আহি পায় অৰুণিমাক মাতি অৰুণিমা ওলাই যায় আৰু তেওঁৰ লগত এঘণ্টামান দৌৰি আহে মানে ওলাই যাওঁতে ৰাতিয়ে হৈ থাকে উভতি আহোঁতেহে অলপ মানে ৰাতিপুৱা হয় যিদিনাখনৰ কথা তেওঁ শ্বেয়াৰ কৰিছে সেইদিনাও ৰাতিপুৱা ঠিক 3:30 মান বজাতে অৰুণিমাই বন্ধুজনৰ মাতটো শুনিছে তাই যেতিয়া নিজৰ ৰানিং গিয়াৰ পিন্ধি ল'লে জোতা পিন্ধিলে পেন্ট চেণ্ট পিন্ধি ধুনীয়াকৈ ওলাই গৈছে তাই তেতিয়া দেখিছে বন্ধুজনে তাইলৈ ৰোৱা নাই তাই মানে ঘৰৰ পৰা ওলোৱা দেখিয়ে বন্ধুজনে দৌৰিবলৈ আৰম্ভ কৰিছে আৰু বন্ধুজন অৱশ্যে লাহে লাহে দৌৰি আছে জাস্ট মানে ৱাৰ্ম আপ কৰি আছে পিছে অৰুণিমাই তেওঁৰ ওচৰ পাবগৈ পৰা নাই বহুত খৰকৈ দৌৰাৰ পাছতো অৰুণিমা গৈ পোৱাগৈ নাই দুবাৰমান অৰুণিমাই তাক মাতো দিছে ৰচোন একেলগে দৌৰি যাম বুলি সি পিছে মানে ৰখা নাই অলপ দূৰত গৈ এটা পুল আছে সেই পুলটোত গৈ অৰুণিমাৰ বন্ধুজন ৰল তেতিয়ালৈকে অৰুণিমা সেই পুলটো পাবলৈ আৰু প্ৰায় 100 মিটাৰমান বাকী আছে তেতিয়া বন্ধুজনে কি কৰিলে মোবাইলৰ ফ্লেশটো জ্বলাই তাইক মানে মাতি আছে যে মই ইয়াতে আছো তাই দৌৰি গৈ আছে দৌৰি গৈ পুলটো পায় মানে সি আকৌ বহুত দূৰলৈ গুচি গ'ল এবাৰ অৰুণিমাই অলপ জুকাই কৈছে যে গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া লাগিলি যেন পাওঁ যে দেখোন এটা মাতো দিয়া নাই আৰু একেলগে দৌৰাও নাই তো কিয় ইমান জোৰত দৌৰি আছ বুলি বহুত মাতিলে তাৰপিছত অৰুণিমাৰ মানে ফুপনি উঠিছে তাই কি কৰিলে ফোনটো উলিয়ালে পকেটৰ পৰা উলিয়াই তাকে ফোন কৰিছে আৰু ফোন কৰিছে ৰিং হৈ আছে সি উঠোৱা নাই অথচ তাক দেখিছেই তাই সন্মুখত মানুহজন মানে দূৰত আছে সি কিন্তু ফোনটো উঠোৱা নাই তাৰপিছত এপাকত ফোনটো কাটি যোৱাৰ লগে লগে তাই দেখিছে তাই চকুৰ আগতে বন্ধুজন অদৃশ্য হৈ গ'ল তাই প্ৰথমে ভাবিলে যে কুঁৱলী পৰি আছিলে হয়তো সি চাগে আগলৈ দৌৰি গুচি গ'ল সেইবুলি তাই আৰু অলপ দূৰ দৌৰি গ'ল পিছে বন্ধুজনক ক'তো নেপালে আৰু তেতিয়া তাই অনুভৱ কৰিছে যে ৰাতিপুৱা একেবাৰে হোৱা নাই মানে গুকুত আন্ধাৰ 3:30 মান বজাত আৰু ক'তনো সূৰ্যোদয় হয় গতিকে তাই বিৰাট ভয় লাগিলে আৰু যে বন্ধুজন অদৃশ্য হৈ গ'ল লগে লগে মানে তাই গা নুম শিয়ৰি গ'ল পৰিৱেশটো আৰু বেছি জয়াল হৈ গ'ল মানে একদম কুঁৱলীয়ে ডাঠ কুঁৱলীৰে তাইক চানি ধৰিলে আৰু অৰুণিমাৰ বহুত বেছি ভয় লাগিলে তাই তেতিয়া সিদ্ধান্ত কৰিলে যে নাই আৰু আগলৈ দৌৰি নাযাওঁ এই বেছি দূৰ পালেগৈ মই ঘৰলৈ উভতি যোৱাই ভাল সেইবুলি তাই ঘৰলৈ উভতি গৈ ঘৰৰ মূল দুৱাৰখন পাইছেগৈ মাত্ৰ বন্ধুজনে ফোন কৰিছে তাই তেতিয়া মানে ফোনটো উঠাই তাক গালি দিব আৰম্ভ কৰিছে যে ক'লে গুচি গলি ইমান দেৰি মই মাতি আছো ফোন কৰি আছো ইমান খৰকৈ দৌৰে নেকি আৰু দেখিছই আন্ধাৰ হৈ আছে মোক অকলে এৰি থৈ তই গুচি গৈছ তেতিয়া বন্ধুজনে কৈছে কোন গুচি গ'ল অৰুণিমাই কৈছে তই আৰু কোন কৈছে মই দেখোন আজি আহাই নাই সেইকাৰণেতো তোৰ ফোনটো উঠোৱা নাই মই শুই আছিলোঁ আৰু এতিয়া দেখিছোঁ তোক মিছ কলটো সেয়েহে মই তোলৈ কল বেক কৰিছোঁ এই কথাটো শুনাৰ লগে লগে অৰুণিমাৰ মানে ভৰিৰ তলৰ মানে পৃথিৱীখন যেন নাইকিয়া হৈ গ'ল তাই তেতিয়া ভাবিলে যে তাই ক'ত আছিলে কাৰ লগত আছিলে যদি বন্ধুজন আহা নাই সেই মানুহজন কোন আছিলে লাখ বন্ধুজন মানে দেখিবলৈ একদম একে অথচ কথা কোৱা নাছিলে পিছে মানুহজনে পিছত অৰুণিমাই তেতিয়া ক'লে তই নাছিলি যদি কোন আছিলে এনেকৈ তেনেকৈ কওঁতে সি তেতিয়া ক'লে মই গৈ আছোঁ তোৰ ঘৰলৈকে সেইবুলি সি তেতিয়া আহিলে তেতিয়ালৈকে অলপ পোহৰ হ'ল অৰুণিমাৰ মাকহঁতো উঠিলে মাকহঁতকো তাই গোটেইখিনি কথা ক'লে আৰু তাৰপিছত মানে তাই গাটো একদম ঠাণ্ডা লাগি আহিব ধৰিলে আৰু বিৰাট বেছি জ্বৰ উঠিলে বন্ধুজন আহি পালেহি বন্ধুজনক তাই সুধিলে সিও ক'লে যে সি নাছিলে আৰু মানে তাৰো গাটো ভাল নহয় আচলতে বহুত কাহি আছিলে কাৰণে সি মানে ৰাতিপুৱা দৌৰিবলৈ অহা নাছিলে এই ঘটনাটো ঘটা আজি বহু বছৰ হ'ল পিছে এটা ডাঙৰ সাঁথৰ অৰুণিমাৰ মনত এতিয়াও থাকি গ'ল যে সেই দিনাখন পুৱতি নিশা আচলতে কোন আছিলে
অৰুণিমাৰ বন্ধুজন বুলি তেওঁ যাৰ লগত দৌৰিবলৈ ওলাই গৈছিলে সেই মানুহজন বা যিয়ে হওক মানুহ হয়নে নহয় পিছ কথা কোন আছিলে আৰু তেওঁৰ লগত যদি আৰু অলপ দূৰ অৰুণিমা গ'লহেঁতেন তাইৰ লগত বিৰাট ডাঙৰ বিপদ হ'লহেঁতেন নেকি বাৰু বৰ আচৰিত এটা ঘটনা আজি পঢ়িলোঁ আপোনালোকৰ মাজত বিলাই দিলোঁ শুনি কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে ভোগালীৰ ভোগ পিছে কেনেকুৱা গৈছে কি খালে কি কৰিলে সবিশেষ জনাবচোন আমিতো আৰু অসমৰ পৰা দূৰত আছোঁ তথাপিতো অনুষ্টুপীয়াকৈ আমিও উৰুকাৰ ভোজ নোখোৱা নহয় দুই এটা ভিডিঅ' দিছিলোঁ নিশ্চয় চাইছে যিসকলে চোৱা নাই ভিডিঅ'কেইটা চাব আৰু আপোনালোকে কি কৰিলে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আজিৰ এই অভিজ্ঞতা ইয়াতে সামৰিছোঁ কাইলৈ নিশা এক নতুন ঘটনালৈ আপোনাৰ কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি